নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং অথবা জিএনএমডব্লিউ 2024 বৰ্ষৰ যেহেতু আপোনালোকৰ 14 তাৰিখে এক্সাম অনুষ্ঠিত কৰা হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰি আছিল যে সায়েন্সৰ এমসিকিউ টেষ্ট ল'ব লাগে সো আজি সায়েন্সৰ এমসিকিউ টেষ্ট ল'বলৈ আহিছো ইয়াতে আপোনালোকৰ কম্বাইন থাকিব তিনটা চেপ্টাৰৰ কোৱেশ্যন আমি কম্বাইন কৰি আহিছো তো কোন কিটা চেপ্টাৰ আপোনালোকক দি দিছো স্ক্ৰিনত দেখা পাইছে কেমিক্যাল ৰিঅ্যাকশন এন্ড ইকুৱেশ্যন প্ৰথমটো আৰু এসিডছ বেসেছ এন্ড সল্টছ 2 নম্বৰ 3 নম্বৰ মেটেলছ অৰ নন মেটেল ৰাসায়নিক ইয়াতে আপোনালোকক দিয়া থাকিব ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এসিডছ আৰু আপোনালোকৰ ক্ষাৰক আৰু লৱণ 3 নম্বৰ আছে ধাতু আৰু অধাতু তো একেলগে তিনটা চেপ্টাৰ আমি প্ৰশ্ন ইয়াতে কম্বাইন কৰি দিছো সকলোৱে চাব ইম্পৰ্টেন্ট হ'ব এক্সামত ইয়াৰ উপৰি আপোনালোকৰ কোৱেশ্যন না যাব যেহেতু আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শেয়াৰ কৰিব আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেল সাবস্ক্ৰাইব কৰি নাপাহিব যেহেতু আপোনালোকৰ সকলো প্ৰকাৰ ৰিলেটেড আপোনালোকৰ জিএনএম নাৰ্ছিং বিএসসি নাৰ্ছিং সকলো আপোনালোকৰ ডকুমেন্টৰ পৰা ধৰি কেনেকৈ আপোনালোকে কাউন্সেলিংলৈ যাব সকলোবোৰ আমি চেনেলত আপডেটখিনি দি থাকিম আৰু এতিয়ালৈকে যদি জিএনএম নাৰ্ছিংৰ বাবে ইবুকখন লোৱা নাই আপোনালোকে ইবুকখন লৈ ল'ব পাৰে তো ডেসক্ৰিপচনতে মই কন্টাক্ট নাম্বাৰ দি দিম তাতে হোৱাটসঅ্যাপ কৰি সুধিব পাৰে যে ইবুক জিএনএম নাৰ্ছিংৰ বাবে ইবুক দুখন আছে দুইখনে আপোনালোকে ল'ব পাৰে বা যদি সময় কম আছে এখন লৈ আপোনালোকে গোটেইখিনি চাই যাব পাৰে তো ডেসক্ৰিপচনতে মই ইবুকৰ হোৱাটসঅ্যাপৰ নাম্বাৰ দি দিম তাতে আপোনালোকে সুধি ল'ব পাৰে তো আপোনালোকৰ জেনাৰেল সায়েন্সৰ এমসিকিউ কোৱেশ্যন লৈছো টাৰ্গেট হৈছে 14 জুলাই যেহেতু আপোনালোকৰ 14 জুলাই তাৰিখে এক্সাম অনুষ্ঠিত কৰা হ'ব এডমিট কাৰ্ড সমূহ আজি মুকলি কৰা হ'ব যেহেতু মুকলি কৰাৰ লগে লগে আপোনালোকক ভিডিও আকাৰে দেখুৱাই দিম যে কেনেকৈ নিজৰ মোবাইলতে আপোনালোকে প্ৰিন্ট আউট কৰিব পাৰিব বা ডাউনলোড কৰি মোবাইলত ৰাখিব পাৰে বা অন্য দোকানত গৈ প্ৰিন্ট আউটখন উলিয়াই ল'ব পাৰিব তো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন আমি এনসাৰ লৈছো আপোনালোকৰ মাজলৈ তিনটা চেপ্টাৰ আমি কম্বাইন কৰি কোৱেশ্যনখিনি লৈছো আপোনালোকৰ যদি সাপোৰ্ট পাও তেন্তে নিশ্চয়কৈ আগলৈ এই ধৰণে কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম বা যেহেতু আপোনালোকৰ 14-15টা লেসন আছে সেই ধৰণে কৰিলে আমি এক্সামৰ আগলৈকে হেক কৰিব পাৰিম যেহেতু প্ৰতিদিনে যদি 3টা কৈ যায় বেছি দিন নালাগে 4-5 দিনত আপোনালোকৰ কমপ্লিট হৈ যাব যদি আপোনালোকৰ সাপোৰ্ট পাও আৰু যদি সাপোৰ্ট নাপাও তেন্তে আৰু আপোনালোকৰ নিশ্চয়কৈ হলো হেক হ'ব কিন্তু ডেইলি এটাকৈ চেপ্টাৰ হেড দিব চেষ্টা কৰিব লাগিব যেহেতু আপোনালোকৰ যদি সাপোৰ্ট নাপাও আৰু বিএমএলটি এণ্ড প্যাৰামেডিকেল কোৰ্সৰ বাবেও যেহেতু পঢ়াবলৈ আছে তেওঁলোকক একদিন পঢ়ুৱাই নাই কেৱল মাত্ৰ আপোনালোকৰ কাৰণে কৰি আছো তেওঁলোককো পঢ়াব লাগিব যেহেতু দুয়োখিনিকে মিলাই যাব লাগিব হেগতিকে যদি আপোনালোকৰ সাপোৰ্টটো বেছি পাও তেন্তে এক্সামলৈকে আমি চেষ্টা কৰিবলৈ সকলো টিচাৰক যে জিএনএম খিনি যেহেতু আগত এক্সাম আছে হেগতিকে তেওঁলোকক সকলোকে অলপ ইম্পৰ্টেন্ট কোৱেশ্যন খিনি দিবলৈ কম তো আগবাঢ়িছো স্কিপ নকৰিব তো ফাৰ্স্ট কোৱেশ্যন দি আছে হোৱাট ইজ ক্যালসিয়াম অক্সাইড কল তো ক্যালসিয়াম অক্সাইডক কি বোলা হয় বুলি কৈছে তো বাৰ্ন লাইম বা পুৰা চূণ আউটসাইড লাইম নে বাহি চূণ নে লছ লাইম হিথিলিত চূণ তো ক্যালসিয়াম অক্সাইডক কি বোলা হয় শুদ্ধটো জনাব 5 সেকেন্ড কৈ আৰু স্কোৰ সমূহ হেকত জনাবলৈ নাপাহৰিব তো ক্যালসিয়াম অক্সাইডক বাৰ্ন লাইম বা পুৰা চূণ বুলিও কোৱা হয় অপশন এ ইজ কাৰেক্ট পুৰা চূণ বা বাৰ্ন লাইম তো ক্যালসিয়াম অক্সাইড ইজ কল বাৰ্ন লাইম বা ক্যালসিয়াম অক্সাইডক পুৰা চূণ বুলিও কোৱা হয় নেক্সট কোৱেশ্যন নম্বৰ 2 হোৱাট ডাজ দি ইনসলিউবল স্ক্ৰিন সে তো অদাব্য পদাৰ্থক কি বোলা হয় বা কি বোলে তো ডাবল ডিসোসিয়েশন ৰিঅ্যাকশন দি অপহৰণ বিক্ৰিয়া দি বটম লাইন অধ্যক্ষেপ নে এন্ডোথাৰ্মিক ৰিঅ্যাকশন তাপগ্ৰাহী বিক্ৰিয়া অদাব্য পদাৰ্থক কি বোলা হয় শুদ্ধটো জনাব তো অদাব্য পদাৰ্থক বোলা হয় 5 সেকেন্ড সময় আছে উত্তৰটো দি লওক কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি দি বটম লাইন বা অধ্যক্ষেপ অপশন বি ইজ কাৰেক্ট 3 নম্বৰ আছে হোৱাট হ্যাপেন্স টু এ ৰিঅ্যাকশন সাবস্টেন্স when it receives oxygen বিক্ৰিয়া পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো কি হোৱা বুলি কয় বুলি কৈছে
তো বিক্ৰিয়া পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো কি হোৱা বুলি কয় তো জাৰিত বিজাৰিত নে নন অফ দিছ তো জাৰিত কয় নে বিজাৰিত কয় শুদ্ধটো জনাব নে একোৱে নকয় তো বিক্ৰিয়া পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো কি হোৱা বুলি কয় কাৰেক্ট এনসাৰ হ'ব জাৰিত অক্সিডেশ্যন নেক্সট 4 নম্বৰ আছে হোৱাট ইজ দি কেমিকেল কোড অফ মাৰ্বল মাৰ্বলৰ ৰাসায়নিক সংকেত কি বুলি কৈছে তো শুদ্ধটো জনাব H2O CaCO3 C6H12O6 একোৱাছ হয় তো মাৰ্বলৰ ৰাসায়নিক সংকেতটো কি হ'ব শুদ্ধটো জনাব তো H2O টো হৈছে আপোনালোকৰ পানীৰ আৰু CaCO2 টো হৈছে আপোনালোকৰ মাৰ্বলৰ ৰাসায়নিক সংকেত অপচন বি ইজ কাৰেক্ট বা ক্যালসিয়াম কাৰ্বনেট বুলিও ক'ব পাৰি হেতুৱে মাৰ্বলৰ ৰাসায়নিক সংকেত ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়াম কাৰ্বনেট নেক্সট 5 নম্বৰ আছে when two or more reactants combine only reactants are produced দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক কি বোলে তো দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক কি বোলে তো ডাবল ডিসোসিয়েশন ৰিঅ্যাকশন ডি অপহৰণ বিক্ৰিয়া নে ডিসোসিয়েশন ৰিঅ্যাকশন বিযোজন বিক্ৰিয়া নে এডিশন ৰিঅ্যাকশন সংযোজন বিক্ৰিয়া শুদ্ধটো জনাব 5 সেকেন্ডৰ ভিতৰত তো কাৰেক্ট আনসাৰ হ'ব এডিশন ৰিঅ্যাকশন বা সংযোজন বিক্ৰিয়া তো দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক কি বোলে প্ৰশ্নটো পঢ়িলে আপোনালোকে এনসাৰটো ক'ব পাৰিব যেটো দুই বা ততোধিক কৈছে বিক্ৰিয়া লগ হৈ যদি মাত্ৰ এটা হয় তেন্তে সংযোজনে হ'ব লাগিব তেতিয়াহে আপোনালোকে দুটা পাৰ এটা হ'ব অপচন সি ইজ কাৰেক্ট নেক্সট 6 নম্বৰ দিছে হোৱাট ইজ অলসো দি কনভাৰচন অফ ভেজিটেবল মেটাৰ টু কম্পোষ্ট তো বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তনটো এটা কি বুলি কৈছে তো এন্ডোথাৰ্মিক ৰিঅ্যাকশন তাপগ্ৰাহী বিক্ৰিয়া নে 2 নম্বৰ দি আছে এক্সোথাৰ্মিক ৰিঅ্যাকশন বা তাপবৰ্জী বিক্ৰিয়া আৰু 3 নম্বৰ দি আছে এডিশন ৰিঅ্যাকশন বা সংযোজন বিক্ৰিয়া শুদ্ধটো জনাবলৈ নাপাহৰিব প্ৰথমে 5 সেকেন্ড সময় আছে এনসাৰটো দিব তো কাৰেক্ট আনসাৰ হ'ব আপোনালোকৰ অপচন নম্বৰ বি এক্সোথাৰ্মিক ৰিঅ্যাকশন বা তাপবৰ্জী বিক্ৰিয়া বনস্পতি জাত দ্ৰব্যৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তনটো এটা তাপবৰ্জী বিক্ৰিয়া বা এক্সোথাৰ্মিক ৰিঅ্যাকশন হয় 7 নম্বৰটো দি আছে an example is the reaction Fe2O3 plus 2A minus বা reaction Al2O3 plus 2Fe তো Fe2O3 plus 2A এটো ৰিঅ্যাকশন হ'ব যেহেতু মাইনাস নহয় ৰিঅ্যাকশন চিনটো হ'ব এটো ৰিঅ্যাকশন চিন হ'ব Al2O3 plus 2Fe বিক্ৰিয়াটো এটা উদাহৰণ কি হয় বুলি কৈছে এই বিক্ৰিয়াটো কি হয় এটা উদাহৰণ হয় তো এটা সংযোজন বিক্ৰিয়া নে অফ এ কাপলিং ৰিঅ্যাকশন নে ডিসোসিয়েশন ৰিঅ্যাকশন নে বিযোজন বিক্ৰিয়া নে অপহৰণ বিক্ৰিয়া সাবস্ট্ৰেকশন ৰিঅ্যাকশন হয় শুদ্ধটো জনাব 7 নম্বৰটো তো এই বিক্ৰিয়াটো চাব আপোনালোকে এই বিক্ৰিয়াটো এটা উদাহৰণ হৈছে এটা অপহৰণ বিক্ৰিয়া উদাহৰণ অপচন সি হ'ব শুদ্ধ আনসাৰ বা এ সাবস্ট্ৰেকশন ৰিঅ্যাকশন হ'ব তো নিশ্চয়কৈ ক্লাস 10 ত পাই আহিছে কেনেকৈ সাবস্ট্ৰেকশন হৈছে এটা এবাৰ চাব Fe2O3 প্লাস এফালে এ লেফট সাইডত আছে Fe2O3 প্লাস 2A আৰু ইফালে হৈছে ৰিঅ্যাকশনটো Al2O3 প্লাস 2Fe নিশ্চয়কৈ বুজিছে তো ইয়াতে আপোনালোকৰ Al2O3 প্লাস 2Fe হৈছে যেহেতু সেই কাৰণে এটা অপহৰণ বিক্ৰিয়া হ'ব অপচন সি ইজ কাৰেক্ট নেক্সট 8 নম্বৰ দি আছে হোৱাট আৰ দি নেমস অফ টু মোৰ এক্টিভ এলিমেন্টস দেন কপাৰ তো কপাৰতকৈ দুটা অধিক সক্ৰিয় মৌলৰ নাম কি বুলি কৈছে তো শুদ্ধটো জনাব অপচন কে চাই জিংক এণ্ড lead নে gold and silver sodium and magnesium 8 নম্বৰটো চাব শুদ্ধটো জনাব তো কাৰেক্ট আনসাৰ হ'ব আপোনালোকৰ জিংক এণ্ড lead Zn and leadৰ Pb ৰাসায়নিক সংকেত বা ৰাসায়নিক আপোনালোকৰ নামও খুদিব পাৰে কেতিয়াবা সংকেতটো খুদে কেতিয়াবা গোল্ডৰ Au আৰু সিলভাৰৰ Ag সোডিয়ামৰ Na মেগনেছিয়ামৰ Mg
সংকেতখিনি মনত ৰাখিব বা এইখিনি ৰাসায়নিক সংকেতখিনি আপোনালোকে মনত ৰখাটো প্ৰয়োজন কিতাপতে আছে আপোনালোকৰ পিৰিয়ডিক টেবুলৰ চাৰ্টখন চাব তাতে গোটেইখিনি পাই যাব 9 নম্বৰ চাব হাউ ডু ইউ সে দি এচিডছ টেষ্ট তো এচিডবোৰৰ সোৱাদ কেনে বুলি কৈছে বা কেনেকুৱা তো টেঙা তিতা নে মিঠা তো এচিডবোৰৰ সোৱাদ হৈছে টেঙা অপশ্যন এ ইজ কাৰেক্ট নেক্সট 10 নম্বৰ চাব হোৱাট ডু এচিডছ ডু টু ব্লু লিটমাছ তো এচিডবোৰে নীলা লিটমাছক কি কৰে বুলি কৈছে তো বগা বা হোৱাইট ৰেড বা ৰঙা গ্ৰীণ বা সেউজীয়া তো এচিডবোৰে নীলা লিটমাছক ৰঙা কৰে অপশ্যন বি ইজ কাৰেক্ট 10 নম্বৰটো 11 নম্বৰ দিছে হোৱাট গেছ ইজ প্ৰডিউচ হোৱেন এন এচিড ৰিয়েক্টছ উইথ এ মেটেল তো এচিড ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয় বুলি কৈছে তো হাইড্ৰজেন নাইট্ৰজেন নে কাৰ্বন ডাই অক্সাইড তো এচিড ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয় শুদ্ধটো জনাব 11 নম্বৰটো তো এচিড ধাতুৰ লগত বিক্ৰিয়া কৰিলে গেছ উৎপন্ন হয় হাইড্ৰজেন গেছ এ ইজ কাৰেক্ট নেক্সট হোৱাট আয়ন ডাজ এন এচিড ৰিয়েক্ট উইথ ৱাটাৰ টু ফৰ্ম তো এচিডে পানীৰ লগত বিক্ৰিয়া কৰি কি আয়ন প্ৰস্তুত কৰে বুলি কৈছে H+ নে CO2 নে CaCO3 সলিড তো এচিডে পানীৰ লগত বিক্ৰিয়া কৰি কি আয়ন প্ৰস্তুত কৰে H+ আয়ন প্ৰস্তুত কৰে 13 নম্বৰত দি আছে হোৱাট ইজ দি কমন নেম অফ দি কম্পাউণ্ড CaOCl2 তো যৌগ CaOCl2ৰ সাধাৰণ নামটো কি তো ৱাশ্বিং সোডা বাৰ্ন লাইম নে ব্লিচিং পাউডাৰ তো পুৰা চূণৰটো নিশ্চয় সংকেতটো CaO হ'ব সেইটো আপোনালোকক সোধে কেতিয়াবা এইটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰে CaOCl2ৰ সাধাৰণ নামটো বা কমন নেমটো হৈছে ব্লিচিং পাউডাৰ অপশ্যন চি হ'ব শুদ্ধ আনসাৰ আৰু আপোনালোকক হোমৱৰ্ক দিছোঁ ৱাশ্বিং সোডাৰ কমন নেম ৱাশ্বিং সোডাৰ কমন নেমটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব 14 নম্বৰটো চাব হোৱাট ইজ দি নেম অফ দি ছডিয়াম কম্পাউণ্ড ইউজ ফৰ সফটেনিং হাৰ্ড ৱাটাৰ তো কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম কি তো কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম কি তো কাৰ্বন ডাই অক্সাইড ছডিয়াম কাৰ্বনেট নে নন অফ দিছ তো কোনোটো শুদ্ধ নহয় তো শুদ্ধটো জনাব প্ৰথমে তো কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম হৈছে ছডিয়াম কাৰ্বনেট অপশ্যন বি ইজ কাৰেক্ট নেক্সট 15 নম্বৰ চাব হোৱাট ইজ প্ৰডিউচ হোৱেন এন একুৱাছ সলিউশ্যন অফ ছডিয়াম ফ্ল'ৰাইড ইজ ইলেক্ট্ৰলাইজড তো ছডিয়াম ফ্ল'ৰাইডৰ জলীয় দ্ৰৱৰ বিদ্যুৎ বিশ্লেষণ ঘটোতে কি উৎপন্ন হয় বুলি কৈছে শুদ্ধটো জানো সল্ট নে ক্লৰিন নে ৱাটাৰ তো ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱৰ বিদ্যুৎ বিশ্লেষণ ঘটোতে ক্লৰিন উৎপন্ন হয় অপশ্যন বি ইজ কাৰেক্ট 16 নম্বৰটো চাব হুজ ৰিলিজিয়ন ইজ ইট টু বি এবল টু হেমাৰ সম মেটেলছ ইনটু থিন লিভছ তো কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত তো প্ৰশ্নটো কি কৈছে চাই লওঁ প্ৰথমে কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পৰাটো কাৰ ধৰ্ম বুলি কৈছে তো ইম্পেক্ট টলাৰেন্স বা বি দি আছে ফ্লেক্সিবিলিটি নমনীয়তাৰ নে মেটেলিক লাষ্টাৰ বা ধাতুৰ দ্যুতিৰ তো শুদ্ধটো জনাব কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পৰাটো কাৰ ধৰ্ম বুলি কৈছে শুদ্ধ আনসাৰটো জনাব প্ৰথমে তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব আপোনালোকৰ অপশ্যন নাম্বাৰ এ ইম্পেক্ট টলাৰেন্স বা ঘাত সহনীয়তাৰ গুণ আছে বা ধৰ্ম আছে তো কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা যেনে ধৰণৰ আপোনাৰ উদাহৰণ হিচাপে সোণ চাব সোণ এটুকুৰা হ'লে আপোনালোকৰ 1 কেৰেটত আপোনালোকে 1 কিলোমিটাৰ মান এডাল তাঁৰ বনাব পাৰি যোনটো কি মৰিয়াই হাতুৰিৰে মৰিয়াই বা হাতুৰি নহ'লেও আপোনালোকক যোনটো কি গহনা বনায় তেওঁলোকে যদি 1 কেৰেট আপোনালোকৰ গোল পায় বা সোণ পায় তেওঁলোকে 1 কিলোমিটাৰলৈকে দীঘল এনেকৈ তাঁৰ বনাব পৰা ক্ষমতা বা ধৰ্ম থাকে তো নেক্সট হোৱাট ইজ দি নেম অফ ওৱান অফ দি most well conducting metals তো এটা আটাইতকৈ সুপৰিবাহী ধাতুৰ নাম কি বুলি কৈছে সোডিয়াম নে কপাৰ নে মেগনেছিয়াম তো শুদ্ধটো জনাব 17 নম্বৰটো তো
তো কাৰেক্ট আনসাৰ দিব 5 সেকেন্ডৰ ভিতৰত যে মোস্ট ওয়েল কন্ডাক্টিং মেটেল কোনটো হয় তো বা আটাইতকৈ সুপৰিবাহী ধাতুৰ নাম কি আহিব এই ধৰণৰ কোৱেশ্চন নিশ্চয়কৈ তো কাৰেক্ট আনসাৰ হ'ব ৰূপ বা কপাৰ অপশন বি ইজ কাৰেক্ট ইম্পৰ্টেন্ট হয় নেক্সট 18 নম্বৰ চাব হোৱাট ইজ দি নেম অফ ওৱান অফ দি মোস্ট ইম্পেক্ট টলাৰেণ্ট মেটেলছ তো এটা আটাইতকৈ ঘাত সহনশীল ধাতুৰ নাম কি তো পাৰা জিংক নে গোল্ড তো আটাইতকৈ ঘাত সহনশীল ধাতুৰ নাম কি উত্তৰটো জনাব 18 নম্বৰটো তো কাৰেক্ট আনসাৰ হ'ব আটাইতকৈ ঘাত সহনশীল ধাতুৰ নাম হৈছে গোল্ড বা সোণ মই আপোনালোকক কৈছিলো যে 1 কেৰত 1 কিলোমিটাৰলৈকে দীঘল বনাব পাৰি বুলি তো আটাইতকৈ ঘাত সহনশীল ধাতুৰ নাম হৈছে সোণ মনত ৰাখিব নেক্সট 19 নম্বৰ দি আছে ফুড কন্টেইনাৰ্স আৰ কোটেড উইথ টিন নট জিংক বিকজ তো খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ নহয় কাৰণটো কি বুলি কৈছে তো নিশ্চয়কৈ আপোনালোকৰ পেকেট লাঞ্চ বা আপোনালোকৰ পেকেটিং কৰা যোনবোৰ বাকচ থাকে যোনবোৰ খাদ্যবস্তু আপোনালোকৰ ভৰাই কৰি ঘৰলৈ আনিব পাৰে বা আপোনালোকৰ কিছুমান হোটেলতে বা অন্য ধৰণৰ হওক তো জিংকৰ এটা প্ৰলেপ থাকে সেই প্ৰলেপটো নিশ্চয়কৈ আপোনালোকে দেখা পাইছে তো কি কাৰণ জিংকৰ টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় জিংকৰ নিদিয়ে যেহেতু টিনৰ প্ৰলেপ দিয়া হয় তো অপশনকেইটা চাই লওক কাৰণটো কি হয় জিংক হেজ এ হায়াৰ মেল্টিং পইণ্ট দেন টিন তো জিংকৰ গলনাংকত টিনতকৈ বেছি বুলি কৈছে বিট দিছে জিংক ইজ মোৰ এক্টিভ দেন টিন জিংক টিনতকৈ অধিক সক্ৰিয় সি দিছে জিংক ইজ লেছ এক্টিভ দেন জিংক টিনতকৈ কম সক্ৰিয় তো খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কাৰণটো হৈছে জিংক টিনতকৈ অধিক সক্ৰিয় অপশন বি হ'ব শুদ্ধ আনসাৰ নেক্সটটো চাব কোৱেশ্চন নম্বৰ 20 দিয়া আছে প্ৰপাৰ্টিজ অফ নন মেটেলছ প্ৰপাৰ্টিজ অফ মেটেলছ তো অধাতুৰ ধৰ্মৰ কি হয় বুলি কৈছে তো অধাতুৰ ধৰ্ম আৰু ধাতুৰ ধৰ্ম কি হ'ব তো অপশন আছে বিপৰীত বা অপোজিট হৈতে একে সেম হৈতে নিমিলে নট সিমিলাৰ তো অধাতুৰ ধৰ্ম ধাতুৰ ধৰ্মৰ লগত সম্পূৰ্ণ বিপৰীত হ'ব তো আজি যেহেতু আমি টোটাল 20টা কোৱেশ্চন ডিসকাস কৰিলো আপোনালোকৰ এই 20টাৰ পৰা নিশ্চয়কৈ কমন আহিব আৰু স্কোৰ কিমান পালে শেষত জনাবলৈ নাপাহৰিব ভিডিও শেষত আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব ধন্যবাদ